পোৱালিটো কৈ গৈছিল মই জানুৱাৰী 2-3 তাৰিখে ইয়াত চাকৰি জইন কৰি হ'লে পোৱালিটো। মৃতদেহৰ কাষত এয়া আত্মীয়ৰ কাণ্ড। নাকান্দিবই বা কিয় চোতালত পৰি ৰৈছে অসম আৰক্ষীত কৰ্মৰত উজ্জ্বল বৰাৰ নশ্বৰ দেহ। শান্তশিষ্ট অমায়িক স্বভাৱৰ উজ্জ্বল বৰাৰ বিয়োগত মৰ্মাহত হৈছে পৰিয়াল, আত্মীয়, ওচৰ চুবুৰীয়া। মৃত্যু এনেকৈ আহেনে? 2022 চনত অসম আৰক্ষীত নিযুক্তি লাভ কৰিছিল যোৰহাটৰ উজ্জ্বল বৰাই। চৰাইবাহীৰ চুতীয়া কুৰিগাঁৱৰ উজ্জ্বল বৰা নিয়োজিত আছিল শ্ৰীভূমি জিলাত। নাকা চেকিঙৰ সময়ত এখন ট্ৰাকে মহতিয়াই লৈ যায় উজ্জ্বল বৰাক। থিতাতে নিহত হয় যোৰহাটৰ উজ্জ্বল বৰা। ইয়াৰ পাছতে চৰাইবাহীৰ চুতীয়া কুৰিগাঁৱত চাৰিওফালে কেৱল কান্দোনৰ সুৰ। উজ্জ্বলক শেষবাৰৰ বাবে চাবলৈ বাসগৃহত ভিৰ কৰিছে পৰিয়াল তথা আত্মীয়ই। 2 বছৰ হৈছিল চাকৰিত যোৱা, ইমান ঠাণ্ডা ল'ৰা আছিল, বহুত কষ্ট ডাঙৰ হৈছিল ল'ৰা পোৱালি। বহুত সৰুৰ পৰাই মই দেখা মানে কি অতপ্ৰোতভাৱে মানে এইখন ঘৰৰ লগত মোৰ জড়িত। গতিকে দেউতাক সিহঁতি এই ল'ৰা দুজন মাত্ৰ দেউতাক ল'ৰা দুজন সৰুতে স্কুলত পঢ়ি থকা টাইমতে দেউতাক ঢুকালে আৰু বাকী মাকে বহুত কষ্ট কৰি ল'ৰা দুটাক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে। হাজিৰা কাম কৰিবলগীয়া হ'ল। ঘৰৰ অৱস্থা ইমান ভাল নহয়। তাৰপিছত দুয়োজনে বহুত বাহুবলত মানে তেখেতে এজন আৰ্মিৰ চাকৰিত অন্তৰ্ভুক্ত হ'ল আৰু এজনে পুলিচত বেছি দিন হোৱাই নাছিলে, খুব বেছি 2 বছৰ 1.5 বছৰ হৈছে। এয়া চিতা সাজু কৰি তোলা হৈছে উজ্জ্বলৰ। চিতাৰ কাষত কফিনটো খুলি দিয়াৰ লগে লগে সকলোৱে কেৱল কান্দিছে। ড্ৰাগছ মাফিয়াৰ আক্ৰোশৰ বলি হ'ল উজ্জ্বল বৰা। প্ৰথম পোষ্টিং লাভ কৰিয়ে শ্ৰীভূমিত কৰ্মৰত থকা উজ্জ্বল বৰাক নাকা চেকিঙৰ সময়ত এখন ট্ৰাকে মহতিয়াই লৈ যায়। দুৰ্ঘটনাত থিতাতে নিহত হয় উজ্জ্বল বৰা। ইফালে প্ৰায় 30 কিলোমিটাৰ নিলগত দুৰ্ঘটনাত পতিত হয় মহতিয়াই নিয়া ট্ৰাকখন। অৱশ্যে ট্ৰাকখনৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ। আমাৰ জৱান যিজন শ্বহীদ হৈছে ইন দ্য লাইন অফ ডিউটি, সেইটো আমি সুপ্ৰিম ছেক্ৰিফাইচ বুলি কওঁ আৰু তেখেতক আমি শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ পৰিয়ালক আমি সংবেদনা জনাইছোঁ যে এইটো দুখৰ ক্ষণত আমি আছোঁ তেওঁৰ লগত। আনহাতে কনিষ্টবল উজ্জ্বল বৰাৰ হত্যাকাণ্ডৰ ঘটনাত জড়িত থকা ট্ৰাকখনৰ চালক অভিজিত শব্দকৰ গুলীবিদ্ধ হৈছে। কেনেকৈ দুৰ্ঘটনা সংঘটিত কৰিছিল সেয়া চিন অফ ক্ৰাইম ৰিক্ৰিয়েশ্যনৰ বাবে ঘটনাস্থলীলৈ লৈ যোৱা হৈছিল চালকজনক। সেই সময়তে আৰক্ষীৰ হাতৰ পৰা ৰাইফল কাঢ়ি পলাব বিচাৰিছিল অভিজিত শব্দকৰে। তেনে সময়তে আৰক্ষীৰ হাতত গুলীবিদ্ধ হয় অভিজিত শব্দকৰ। আনহাতে দেওবাৰে স্বগৃহলৈ অনা হৈছে উজ্জ্বল বৰাৰ নিথৰ দেহ। মৃতদেহ ঘৰলৈ অনাৰ পাছতে এক শোকাকুল পৰিৱেশ। কোনেও কল্পনা কৰা নাছিল এনেকৈ যে মাতৃৰ বুকু উদং কৰি চিৰদিনলৈ গুচি যাব পিতৃহীনা উজ্জ্বল বৰা। যোৰহাটৰ পৰা আনন্দ বৰা আৰু বৰাকৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট, নেশ্যন এনি।